গহপুৰৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে দিয়া হৈছে জীৱনৰ শিক্ষা। শ্ৰেণীকোঠা এৰি এইবাৰ উৎপাদিত সামগ্ৰীলৈ বজাৰত বহিল শিক্ষাৰ্থী। ডুবিয়া প্ৰাথমিক বিদ্যালয় চৌহদত ছাত্ৰ সংসদৰ উদ্যোগত আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দেৱশ্ৰী বৰুৱা আৰু সহ শিক্ষয়িত্ৰী টুটুমণি শইকীয়াৰ তত্ত্বাৱধানত ঘৰতে উৎপাদিত বিভিন্ন শাক-পাচলি আৰু ফল-মূলৰ এখনি বজাৰ অনুষ্ঠিত হয়। আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে মাতৃগোটৰ সদস্যসকলে। এই মুহূৰ্তত আমি সেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। আপোনালোকে দেখিলেই অনুভৱ কৰিব পাৰিব কেনেধৰণে পুথিগত শিক্ষাৰ উপৰিও সহবিদ্যায়তনিক ক্ষেত্ৰসমূহৰ দিশৰ লগতে যিসমূহ ব্যৱহাৰিক জ্ঞান, সেই ব্যৱহাৰিক জ্ঞানসমূহ দিয়াৰো চেষ্টা কৰিছে এই বিদ্যালয়খনৰ কৰ্তৃপক্ষই। 8:30 বজাৰ পৰা ডুবিয়া প্ৰাথমিক বিদ্যালয়ৰ চৌহদতে এখন থলুৱা ঘৰতে উৎপাদিত শাক-পাচলি মূলত এখন বজাৰ অনুষ্ঠিত কৰিছোঁ। বজাৰখন আমাৰ ডুবিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ সংসদে পৰিচালনা কৰিছে তথা তেওঁলোকে আয়োজন কৰিছে। আমি তত্ত্বাৱধায়ক হিচাপে 2গৰাকী শিক্ষয়িত্ৰী আছোঁ। ইয়াতে মূলত আমাৰ যিকোনো ধৰণৰ লাই, পালেং, লফা মানে মচন্দৰী, ভেদাইলতাৰ পৰা সকলোখিনি যিখিনি লগতে ঔষধি গুণযুক্ত যিখিনি শাক আছে সেইখিনি সকলো ইয়াতে ওলাইছে আৰু বজাৰ চলি আছে। আমাৰ ইয়াৰ মূল উদ্দেশ্যটো হৈছে ছাত্ৰ ছাত্ৰীসকলে যি বেচা কিনা বজাৰৰ বিষয়টোৰ লগত ল'ৰা ছোৱালীখিনিক চিনাকি কৰি দিয়া। 2 নম্বৰতে ঘৰুৱা উৎপাদিত বস্তু বিক্ৰীৰ জৰিয়তে যে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰি সেইখিনি ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা। আৰু বিশেষকৈ যি আমি সদায় কৈ থাকোঁ, আমি কিতাপে পত্ৰেও পঢ়ি থাকোঁ যে শ্ৰমৰ মৰ্যাদা, সকলো শ্ৰমৰ সমমৰ্যাদা দিব লাগে। সেইখিনি কথা আমি সদায় পঢ়িহে থাকোঁ, কিন্তু আমি এইখিনি আজি যদি আমি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰোঁ তেতিয়া তেওঁলোকে সেইখিনি ব্যক্তিগত ক্ষেত্ৰতো প্ৰয়োগ কৰিবলৈ শিকিব তথা ব্যৱসায় বাণিজ্যৰেও ভৱিষ্যতে তেওঁলোক আৰ্থিকভাৱে টনকিয়াল হ'বলৈ কুণ্ঠাবোধ নকৰিব।